এই কেকটো দেখিছেনে ইমান ধুনীয়াকৈ আমাৰ ষ্টুডেণ্টে বনাই আনিছে আৰু কেকটোত লিখা আছে হেপী টিচাৰ্ছ ডে বুলি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে 5 ছেপ্টেম্বৰ আৰু এই 5 ছেপ্টেম্বৰ দিনটোতে শ্ৰদ্ধাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হৈছিল আৰু এই পবিত্ৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আৰু আজি মোৰ ফালৰ পৰা প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ সহস্ৰ প্ৰণাম যাচিলোঁ। ছাৰৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি নতুনখিনি ঠাইত কিহৰ ওপৰত কি সকলো বস্তু দাঙি ধৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে নিশ্চয় শুনিব বুলি আশা আছে। নমস্কাৰ, মই বাটাচীটো মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। আজি 5 ছেপ্টেম্বৰ 63 সংখ্যক শিক্ষক দিৱস। শোণিতপুৰ জিলাৰ জিলা প্ৰশাসন আৰু শিক্ষক সন্থাৰ উদ্যোগত প্ৰতিটো বছৰতে শিক্ষক দিৱস উদযাপন কৰি আহিছে আৰু এই শিক্ষক দিৱসৰ লগতে জিলাখনৰ কৃতি শিক্ষকসকলক সম্বৰ্ধনা জনায়। এইবাৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত এই শিক্ষক দিৱস উদযাপন হ'ব। এইবাৰ কৃতি শিক্ষক নিৰ্বাচনত মোৰো নামটো নিৰ্বাচন কৰি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল'বলৈ আমন্ত্ৰণ জনাইছে, সেয়েহে মই তেজপুৰলৈ যাব ওলাইছোঁ। সেই গাইজ, ফাইনেলি আমি আহি পাই গৈছোঁ তেজপুৰ আৰু যিহেতু অহাৰ লগে লগে চাইছিলোঁ পূৰা ভিৰ লাগি গ'ল ভিতৰত আৰু এইফালে চাইছোঁ পূৰা গাড়ী পূৰা যাম আৰু এইফালে NCC হৈ আছে আৰু যিহেতু আমি পূৰা ভিৰখিনি দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে নিশ্চয় চাব বুলি আশা আছে। হেল্ল' নেক্সট লেপাই ফেমিলিসকলে যিহেতু আপোনালোকে চাব পাৰিছে, যিহেতু যি আমাৰ অতিথিবিলাকে নিমন্ত্ৰণ কৰি অনা হৈছে, যিখিনি সেইখিনি সকলোকে যিহেতু সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰিছে আৰু প্লাছ পইণ্ট হৈছে যিহেতু সকলো বস্তুকেইটা আমি এইখন ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। প্লাছ আমাৰ এইফালে দিয়া হৈছে পেকেট লাঞ্চ আৰু যিহেতু পেকেট লাঞ্চৰ বহুত ধুনীয়া আইটেম ৰাখিছে আৰু যিহেতু আমি এতিয়া বিশেষকৈ আমি মূল ইয়ালৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকে নিশ্চয় চাব বুলি আশা আছে। হেল্ল' নেক্সট লেভেল ফেমিলিসকলে যিহেতু এতিয়া চাব পাৰিব পূৰা ভিউখিনি যিহেতু এতিয়া পূৰা সকলোকে একগোট হৈ পিনে যিহেতু ফটো
গ্ৰাফি লোৱা হৈ আছে আৰু প্লাছ এইফালে আমাৰ ছাৰক যিহেতু মন্তব্য ল'বলৈ চেষ্টা কৰি আছে নিউজ পৰ্টেলতো আপোনালোকে পাই যাব আজি প্ৰগ্ৰামখিনি আৰু আমি এতিয়া পুৰা ভিউখিনি আপোনালোকক দেখুৱাবলৈ পাৰিবলৈ বহুতেই সুখী আৰু বিশেষকৈ এতিয়া আমি ঢেকীয়াজুলিলৈ যাবলৈ ৰাওনা হ'ম কিছু সময়ৰ ভিতৰতে আৰু আপোনালোকে চাব বুলি আশা আছে বৰ্তমান এগৰাকী এটা সংলগ্ন আৰু এগৰাকী বৰ্তমান যাবলৈ চেষ্টা কৰিম ঢেকীয়াজুলি তেজপুৰৰ পৰা ইয়াৰ পৰা পাই লৈছোঁ আৰু বিশেষকৈ আমাৰ গাড়ী আহি পালে উঠিবলৈ চেষ্টা মৃত্যুঞ্জয় বাবু আহা যিহেতু আপোনালোকে নিশ্চয় চাব পাইছে আগৰ ভিডিঅ'খিনি যিহেতু ক্লিপখিনি আৰু যিহেতু আমি ছাৰৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যিটো আজি যিখিনি বঁটা বিতৰণ হৈছে বা আমি ছাৰে যি বঁটা জনাইছে আমাৰ তেজপুৰ গৈ পিনে যিটো সেইখিনি আমি অকণমান থুলমূলকৈ জানিবলৈ চেষ্টা কৰিম ছাৰৰ পৰা আৰু যিহেতু ছাৰে কি কয় সেইখিনি আমি অকণমান ধৈৰ্য সহকাৰে শুনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাব পাৰিব যিটো আমাৰ এটা গৌৰৱৰ কথা যিহেতু আমাৰ স্কুলৰ হেডমাষ্টাৰেই হওক বা বিভিন্ন স্কুলৰ হেডমাষ্টাৰেই এটা সুন্দৰ এটা আজি বঁটা লাভ কৰিছে যিহেতু ইমান দিনৰ যি কষ্টৰ ফলটো যি সেই কষ্টৰ ফলটো আজি পাই পিনে বহুতেই মোৰ ফালৰ পৰা বহুতেই ভাল লাগিছে কিন্তু এতিয়া ছাৰৰ পৰা মন্তব্যটো ল'বলৈ চেষ্টা কৰিম ছাৰে কি কয় আজি যিহেতু আপোনালোকে নিশ্চয় শুনিব বুলি আশা আছে ফাইনেলি যিহেতু আপোনালোকে চাব পাৰিব যিহেতু মোৰ লগত আছে ছাৰ ছাৰৰ পৰা যিহেতু জানিবলৈ চেষ্টা কৰিম কোনটো স্কুলৰ যিটো হেডমাষ্টাৰ প্লাছ পইণ্ট হৈছে বহুত কিবা কিবি জানিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় শুনিব বুলি আশা আছে ছাৰ নমস্কাৰ হয় যিহেতু আপোনাৰ অকণমান যিটো আজি ধৰক চলিছে যিটো তেজপুৰ সেইখিনি বিষয়ে অকণমান ক'ব বুলি আশা আছে নমস্কাৰ মোৰ নাম শ্ৰী টংকেশ্বৰ দাস মই আলিবাবাদ এম ই স্কুলৰ সহকাৰী শিক্ষক 2001 চনতে মই এই চাকৰিত কৰ্মস্থলী হিচাপে জইন কৰিছিলোঁ আজি মোৰ 23 বছৰ ৰানিং হৈছে এই 23 বছৰ মোৰ যি শিক্ষকতা কৰ্মজীৱন সেইটোৰ মূল্যায়ন হিচাপে আজি 5 ছেপ্টেম্বৰ 63 সংখ্যক যি শিক্ষক দিৱস সেই শিক্ষক দিৱসত জিলা প্ৰশাসনৰ তৰফৰ পৰা মোৰ কৰ্মৰাজিৰ ওপৰত মূল্যায়ন কৰি তেখেতসকলে আজি মোক সম্বৰ্ধনা জনাইছে তাত মই এই যে আজি ইমান বছৰ কৰ্মজীৱনৰ যি মোৰ সফলতা সেই সফলতাৰ আজি এখন মই মাপকাঠি বা মাৰ্কশ্বিট হিচাপে মই এতিয়া গ্ৰহণ কৰিছোঁ সম্বৰ্ধনা এই সম্বৰ্ধনা অনুষ্ঠানটি তেজপুৰৰ জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ তেজপুৰ চৰকাৰী বহুমুখী কন্যা বিদ্যালয়ত অনুষ্ঠিত হৈছে তাত আমাৰ সন্মানীয় DC ছাৰ সন্মানীয় তেজপুৰ সমষ্টিৰ বিধায়ক শ্ৰী চিৰাজ ৰাভাদেৱ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱ তেতিয়া আৰু লগতে স্কুলসমূহৰ পৰিদৰ্শক প্ৰভাত দাস ডাঙৰীয়া আৰু ADC বাইদেউ কাবেৰী কাকতি বাইদেউ তেখেতসকলৰ উপস্থিতিত আজি আমাক সম্বৰ্ধনা তাত অনুষ্ঠিত কৰা হয় আমি অত্যন্ত সুখী যে আমি এই কণ ল'ৰা ছোৱালীসকলক জ্ঞানৰ পোহৰ বিলাই যি আমি একাগ্ৰতাৰে শিক্ষকতা জীৱন পাৰ কৰিলোঁ তাৰ স্বীকৃতিস্বৰূপে আজি আমাক যি সম্বৰ্ধনা জ্ঞাপন কৰিলে তাত আমি অত্যন্ত সুখী আমি আগলৈও আমি এনেদৰেই শিক্ষা কৰ্মত ভৰ্তি হৈ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি জ্ঞানৰ পোহৰ বিলাই যাম বুলি আশা ৰাখিছোঁ আমি সকলোলৈকে পুনৰবাৰ সেৱা তথা আশীৰ্বাদ বিচাৰি নমস্কাৰ জনাইছোঁ ঠিক আছে যেহেতু ছাৰে কোনখিনি বস্তু পাইছে সেইখিনি অকণমান দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় চাব বুলি আশা আছে আপোনালোকে চাব পাইছে যিহেতু ছাৰে যিখিনি আমাৰ বঁটা আজি অৰ্জন কৰিছে সেইখিনি দেখাবলৈ চেষ্টা কৰিছে ছাৰে যিহেতু এটা এটাকৈ দেখাবলৈ চেষ্টা কৰিম যিহেতু এইটো হৈছে চাৰ্টিফিকেট যিহেতু ছাৰৰ আৰু বিশেষকৈ যিহেতু এইখন এটা কিতাপ দিছে যিহেতু আজি টিচাৰ ডে হয় আজিৰ দিনটো বহুতেই ভাল যিহেতু টিচাৰ ডেৰ দিনা সুন্দৰ এটা লাভ কৰিছে যিহেতু প্ৰাইজখন আৰু বিশেষকৈ এইখন এজন দিছে আৰু খৰাহি দিছে এটা আৰু প্লাছ আৰু এইফালে আৰু এটা চাৰ্টিফিকেট আছে মানে ধুনীয়া এটা বস্তু এটা অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে বহুত আমি আনন্দ ভোগ লৈছোঁ এতিয়া ছাৰৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰিম যিহেতু তেজপুৰৰ ফালৰ পৰা যিখিনি আমাৰ বঁটা ভিতৰত বা গামোচাৰে সম্বোধনা জনাইছে সেইখিনি বিষয়ে কি কৰে যিহেতু আমাৰ ছাৰে আৰু আপোনালোকে নিশ্চয় চাব বুলি আশা আছে আৰু যিহেতু মন্তব্যখিনি শুনি পিনে বহুতেই আনন্দ ভোগ ল'ব বুলি আশা কৰিলোঁ আপোনালোকে নিশ্চয় শুনিব যি জিলাভিত্তিক কৃতি শিক্ষক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি খুব ভাল লাগিল